ৰাইজসকল আপোনালোকে হাত চাপৰিলৈ বুজাইছে যে আপোনালোকে সন্মত ৰঞ্জিত দাস ডাঙৰীয়া যদি সৰভোগত আহে তেতিয়াহ'লে কমেও মই কৈছো আৰু মই কোৱা মানে আমাৰ সৰভোগৰ ৰাইজে কৈছে কমেও 50,000ৰ ওপৰৰ ভোটত আমি জয়যুক্ত কৰাম। সংকল্প আমি বিচাৰো যে আমাকো এজন দক্ষ নেতা লাগে। আমাৰ যেতিয়া বজালী অঞ্চলত তেখেতৰ কাম কাজ আমি চাই থাকো, আধাৰশিলা কৰে আমি দেখি থাকো, তেতিয়াহ'লে আমাৰ অলপ বেয়া লাগে, অন্তৰত বেয়া লাগে। বোলে এইখিনি হ'ব লাগিছিলে উন্নতি আমাৰ হাতত, আমি দিলো তাৰ হাতত, হেভি এমাউণ্টৰ হাতত। গতিকে দুখ স্বাভাৱিকতে লাগিব। গতিকে যিয়ে নহওক মই তেখেতলৈ আজি আমাৰ যিহেতু সকলো নিৰ্বাচিত প্ৰতিনিধি আছে তেখেতসকলৰ আগতে মই আহ্বান অনুৰোধ জনাইছো তেখেতে যেন বিবেচনা কৰে আৰু বিবেচনা কৰাৰ লগতে ইয়াত যেন সন্মতি দিয়ে আৰু আমাক আজি সন্মতি দি যাবই লাগিব। গতিকে মই বিশেষ